হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল নিম্নলিখিতসমূহ মিলাই লিখা। স্তম্ভ 1 আৰু স্তম্ভ 2। স্তম্ভ 1ত আছে আমাৰ কৃষ্টি। কৃষ্টি হ'ল মাইটকণ্ড্ৰিয়াৰ ভিতৰলৈ সোমাই যোৱা আৱৰণী। দ্বিতীয় বিধ আছে আমাৰ চিষ্টাৰ্ণী। চিষ্টাৰ্ণী হৈছে গলগী সংঘৰ তালৰ দৰে তলি। আৰু চিড আছে আমাৰ থাইলাকইড। থাইলাকইড হৈছে আমাৰ ষ্ট্ৰমাৰ চেপেটা পাতৰ দৰে তলি। এতিয়া এনচাৰটো ধুনীয়াকে লিখি লোৱা। তাতে আমাৰ কৃষ্টিটো হ'ল মাইটকণ্ড্ৰিয়াৰ ভিতৰলৈ সোমাই যোৱা আৱৰণী। অৰ্থাৎ 2 নম্বৰ লগত কৃষ্টিটো মিলিব। আৰু দ্বিতীয়ত আছে আমাৰ চিষ্টাৰ্ণী। চিষ্টাৰ্ণী হ'ল গলগী সংঘৰ তালৰ দৰে তলি। অৰ্থাৎ এইটো আমাৰ 3 নম্বৰ লগত মিলি আছে। আৰু লাষ্টত আমাৰ চিড আছে থাইলাকইড। থাইলাকইড হ'ল আমাৰ ষ্ট্ৰমাৰ চেপেটা পাতৰ দৰে তলি। এইটো হ'ল আমাৰ চি। এইটো হ'ল আমাৰ কাৰেক্ট মেটচিং। এতিয়া এনচাৰটো ধুনীয়াকে লিখি